বন্ধু বান্ধৱীসকল, আজি বোলে জন্মাষ্টমী। অসমত ভাদ মাহৰ অষ্টমীতে পাতে। ভাদ মাহৰ অষ্টমীতে মথুৰা নগৰে শ্ৰীকৃষ্ণৰ জন্ম হ'লে কংস কাৰাগাৰে। কিন্তু এতিয়া জন্মাষ্টমী দেখোন কেলেণ্ডাৰটো আজীৱন দিছে আৰু বৃন্দাবন মথুৰা আচল বৃন্দাবনতে কৃষ্ণই ডাঙৰ হ'ল, মথুৰাত ডাঙৰ হ'ল, তাতেই জন্ম পালে, তাতে পাতিছে। আমাৰ ইয়াত আকৌ নাপাতে, ভাদ মাহতে পাতিব। ভাদ মাহ সোমোৱাই নাই। এতিয়া কেনেধৰণৰ কথা, তাতে চিজাৰিনেই কৰিছে নে কি নে ক'বই পৰা নাই। আমাৰ ইয়াত নৰ্মেললৈ বাট চাই আছে। এতিয়া আমিও অৱশ্যে পাতিম আজি। আপোনালোকক বাৰু কেনেধৰণে আমি জন্মাষ্টমী পালন কৰিছোঁ। আমাৰ আইসকল আহিব, কৃষ্ণ জন্ম হ'ব, বসুদেৱে লৈ যাব। আমি এখন নৃত্য নাটিকা আপোনালোকলৈ আগবঢ়াম। আপোনালোকে কেনে পাব জনাব আমাক। এতিয়া আজিলৈ সামৰিছোঁ। শুভ আবেলি।